3টামান বজাত টোপনি মাৰিছোঁ দেই। কিন্তু ইমান মানুহৰ হিংসা কৰে জানেনে, মোক লোনটো নিদিলে ঘৰটো কমপ্লিট কৰিম। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। অকণমান ওলাই আহিছোঁ ৰাস্তাৰ ফালে আৰু বস্তু এটা দেখুৱাওঁ আপোনালোকক। কলিয়া এই চাব দেই, এইকেইটা ইমান ধুনীয়া ফুলে চাওকচোন। আৰু আমাৰ ছাগলীটো খাই যি ভাল পায়, মানে কলিজনী বগীজনী নহয় আছে। কেনেকৈ খাই দিছে দেখিছে, সি মানে বহুত বেছি ভাল পায় এই ফুলটো খাই কেনে। তো আমাৰ বগী ছাগলীজনী নাখায়, কলিজনীয়ে খায় আৰু সি বাচি নাখায়। বগী ছাগলীজনী বহুত বাচে, সেইকাৰণে মানে তাৰ একদম দেহাত মাংসই নাই আৰু ই নাবাচে কাৰণে ইয়াৰ চেহেৰা ভাল। কিয় আনিছা এইটো? কি লৈ আনিছে? অকণমান বাগৰি আছিলোঁ বিচনাত, তাই ৰাস্তাত আহি কেনে খেলি আছিলে। তাৰপিছত ঘৰত যাইকে কৈ আছে তাইক বোলে কোনোবাই কিবা ক'লে আৰু তাই পিছত আৰু এয়া বেগ লৈ আনিছে, পুতলা লৈ আনিছে। মানে কি ক'ম আৰু, সৰু পোৱালি না। এইটোত চলাব নোৱাৰি মা, তামোলৰ পাত লাগিব। মানে তামোলৰ পাতত বহাৰ পিছত যেতিয়া এনেকৈ টানি লৈ যায়, তাই মানে তেনেকৈ কৰিব দি আছে, কিন্তু ইয়াতে নহ'ব। তামোলৰ পাতো নাই তেনেকৈ পৰা, আনি কেনে তাইক সেনেকৈ খেলিবৰ কাৰণে। আৰু বতৰটো ইমান ধুনীয়া হৈ আছে চাওকচোন, একদম ধুনীয়া। এই সময়খিনি সঁচাকৈ ভাল লাগে জানেনে। আৰু ইয়াতে যদি বতাহ মাৰে আৰু বেছিয়ে ভাল লাগে, কাৰণ এইখিনি সময়ত গৰমটো অকণমান কমি যায়। দিনত যিমান গৰম দিলেও এইখিনি সময়ত অকণমান কমে গৰমটো, ভাল লাগে। এইফালে তো আজি মানে কি হ'ল জানেনে, ৰাতিপুৱা সময়ত যোৱাকালি ৰাতি মানে ইমান কাহ হৈছে, মোৰ এইকেইদিন কাহ হোৱা নাছিলে। তো যোৱাকালি ৰাতি ইমান কাহ হৈছে, কাহি কাহি মানে টোপনি মাৰিব পৰা নাই। ৰাতিপুৱা 3টামান বজাত টোপনি মাৰিছোঁ দেই, ইমান মানে কাহ হৈ আছে। আৰু মানুহজনে ঔষধ আনি দিছিলে, তেখেতে আহিছে 9টামান বজাত, তেতিয়াৰ পৰা মানে কাহ আৰম্ভ হৈ গৈছে। আৰু কাহি থকাৰ কাৰণে তেখেতে 10টামান বজাত আকৌ গৈছে মাৰ্কেটত, যাই কেনে দোকানৰ পৰা ঔষধ আনি দিলে কাহৰ। এইটো নহ'ব, তামোলৰ পাত লাগিব, এইটো নহ'ব। তাৰপিছত ঔষধ খাই শুলোঁ আৰু প্ৰথম এবাৰ ঔষধ খালে আৰু লগে লগে ইমান কাম নিদিয়ে, 2-3বাৰমান খাব লাগিব তেতিয়াহে। তো মানে ইমান বেছি কাহ হৈছে, কাহ হোৱাৰ কাৰণে ৰাতি টোপনি মাৰিব পৰা নাই। ৰাতিপুৱা 3টা বাজি গৈছে আৰু শুই উঠিছোঁ আজি 10:30 বজাত জানেনে। ইমান মানে এনেকুৱা হৈছে নহয়, মানে 10:30 বজাতে সাৰ পাইছোঁ। সাৰ পাই লগে লগে উঠি কিনে ঘৰৰ কাম বন কৰিলোঁ, গা পা ধুলোঁ। তাৰপিছত আৰু গা ধোৱা টাইমত আজি চুলিখিনি ধুই দিলোঁ। আৰু আজি চুলিখিনি ধুই দিয়াৰ পিছত যেতিয়া চুচিব ওলাইছোঁ, চুলিখিনি মানে বেলেগ এটা কাৰ্লি হৈ আছিল দেই, এতিয়া নাই আৰু ইমান বেলেগ এটা ধুনীয়া কাৰ্লি এটা হৈ আছে, ইমান বেছি ভাল লাগিছিলে চুলিখিনি। তাৰপিছত আৰু অকণমান মই ভিডিঅ' কৰিম বুলি কেনে ভাবিলোঁ, ধুনুক টোপনি নিয়াই থলোঁ। তাৰপিছত ভিডিঅ' কৰাই নহ'ল, মই আৰু মেকআপ চেকআপ কৰি এনেকৈ শুই থাকিলোঁ জানেনে, টোপনি মাৰি থাকিলোঁ। আৰু এতিয়া উঠি কেনে ওলাই আহিছোঁ আৰু তাই উঠিলে। তাই আগতে উঠি কেনে ইয়াতে খেলি আছিলে বোলে, কোনে বা কি ক'লে মই নাজানো, তাই মানে যাইকে কৈ আছে আৰু। সেইকাৰণে মই ওলাই আহিছোঁ আৰু ছাগলীকেইটা এৰি দিলোঁ। আৰু ইয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া হৈ আছে চাওকচোন। আৰু মোৰ ঘৰটো এইটো চাওক, মানে কাপোৰ চাপোৰ থৈ দিয়া আছে তাতে। মানে ঘৰটো দেখিলে ইমান বেছি বেয়া লাগে, মানুহ কিমান মানে হিংসা কৰে চাওকচোন। মই মানে গোটৰ পৰা লোন হৈছিলে, লোন ল'ম বুলি কেনে মই কৈছিলোঁ। তো মানে কি হ'ল, গোটৰ পৰা লৈছে কিছুমানে, বহুত পইচা লৈছে, কিন্তু মই অকণমান বেছিকৈ ময়ো ল'ম বুলি কেনে কৈছিলোঁ। কিন্তু ইমান মানুহৰ হিংসা কৰে জানেনে, মোক লোনটো নিদিলে। মাত্ৰ 10,000 টকা মোক দিলে, বাকীখিনি পইচা মোক নিদিলে। তো 10,000 টকাতনো কি হয়? তো 10,000 টকাত মোৰ একোৱেই নহ'ল। মই মানে বেলেগ এটা গোটৰ পৰা পইচা পাব আছিলে, গোটটো ভাঙিছিলে মানে। তো সেই পইচাটো পাই কেনে মানে ইয়াতে টিং চিং লগাই বাকী বাঁহখিনি লগাইছোঁ। মই ভাবিছিলোঁ ইটো গোটৰ পৰা যদি অকণমান মই ল'ব পাৰোঁ, তেতিয়াহ'লে মই ঘৰটো কমপ্লিট কৰিম, বেৰা চেৰা দিম আৰু তলৰখিনি অকণমান চিমেণ্ট বালি আনি কেনে মুচি দিম, কাৰণ পকিয়ে আছে তলৰখিনি। বহুত বছৰ যিহেতু এনেকৈ আছিলে, সেইকাৰণে মই ভাবিছিলোঁ আকৌ অকণমান মুচি দিম। তো মানে মানুহ ইমান হিংসা কৰে নহয়, কি ক'ম আৰু। মোৰ মানে লোনটো কৰাই নিদিলে মোক লোনটো 10,000 টকা দিলে। 10,000 টকা দি মই কি কৰিম, ইফালো নহয় সিফালো নহয়, তেনেকৈ হৈ থাকিলে। আৰু সেইকাৰণে মানে ঘৰটো এনেকুৱা আধৰুৱা হৈ থাকিল, মোৰ ইমান বেছি বেয়া লাগে। বৰ্তমান যিটো ঘৰত আছোঁ সেই ঘৰটো একেবাৰে হালি গৈছেগৈ। আৰু
ফালি যোৱাৰ কাৰণে মানে যেনে তেনে আছোঁ মানে কি ক'ম মানে কওঁতেও মোৰ দুখ লাগি আছে উপায় নাই মানুহ মানে ইমান বেছি হিংসা কৰে কি ক'ব আৰু ভিডিঅ'টো আৰু দীঘল নকৰোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ।